নমস্কাৰ বন্ধুসকল, পুনৰ বহুত দিনৰ মূৰত আজি আন এটি ভিডিঅ'ৰ সৈতে আপোনালোকৰ ওচৰত আজি আমাৰ বড়ো ধানৰ খেতি দেখাব ওলাইছোঁ। ধানবোৰ প্ৰায় পকু পকু হৈ আছে। এইবোৰ চব প্ৰায় ৰং আহি আছে। যিহেতু এতিয়া বৰষুণৰ বতৰ, এইবোৰ চব ধানৰ মাজত পানী আছে। পানী দিব লগা হোৱা নাই, এতিয়া নিজে পানী পাই আছে বৰষুণৰ কাৰণে। বন্ধুসকল, ধানৰ খেতি কেনেকুৱা হৈছে জনাব। প্ৰায়বোৰ ধান ৰ'দ বতৰ হ'লে প্ৰায় আৰু 10-12 দিন মানত পকা শেষ হ'ব। সেইদিনা হঠাৎ ধুমুহা, আমাৰ এইটো অঞ্চলত ধুমুহা অহাৰ কাৰণে কিছুমান অৱস্থা হেলি গৈছে। ধান অলপ ক্ষতি হৈছে ধানৰ, বহুত জোৰেৰে আহিছিল ধুমুহা। মজা খোৱা পোকৰ কাৰণে কিছু ধান পতান হৈছে। তো এইখিনি উপায় নাই আৰু এইবিলাক বতাহৰ কাৰণে প্ৰায় কিছুমান ধান প্ৰায় হেলি থকা যেন দেখা পাইছে আপোনালোকে। এতিয়াতো হেলি গৈছে। বন্ধুসকল, ধান কেনে হৈছে জনাব। যিহেতু এইটো মাহেকো লগোৱা হৈছিলে, তাৰপিছত এফালে হেলি আহিছে ধানবোৰ। যিহেতু এতিয়া গাখীৰৰ পৰা প্ৰায় চাউল হৈ এতিয়া ৰং আহিছে, প্ৰায় ধানৰে চাউল হৈছে। ৰ'দ বতৰ হ'লে প্ৰায় পকিব, কাটিব পৰা যাব আৰু। কটাৰ পিছত গম পোৱা যাব অৰিজিনেল ৰিজাল্টটো কিমান হ'ল, কি হ'ল। চাৰিওফালে ধানে ধান। যিসকলে বড়ো ধানৰ খেতি কৰিছে তেওঁলোকৰ কেনেকুৱা হৈছে ধানবিলাক জনাব। কোনটো কোম্পানীৰ ধানটো বেটাৰ হয় সেইটোও জনাব। অলপ মাটিখিনি অলপ দ আছিলে, কিছু ঠাইত এন্দুৰে নিগনিয়ে কাটিছে বহুত। যিহেতু এতিয়া বৰষুণ পানী পূৰা ভৰ্তি হৈ আছে, গতিকে এইটো সময়ত নাই, ভালেখিনি ক্ষতি কৰিছে। এইবছৰ গাঁটা কৰি পথাৰত পানী পূৰা আছে। এইবছৰ খেলি গৈছে, যিহেতু বহুত জোৰেৰে ধুমুহা আহিছিল। এইবছৰ খেলি যোৱা হেন পাব। ধানৰ ওজনৰ কাৰণে প্ৰায় গোটেইখিনি হেলি যোৱা নাই, অলপ অলপ হেলিছে। এইবছৰ যিসকলে আগে পিছে খেতি কৰিছে, বিঘাই প্ৰতি কিমান মোন হয় জনাব। তো এইটো ধানটো ভাল কৰি চাই পেলাই জনাব কিমান মোন পাৰ বিঘাত হ'ব, অভিজ্ঞ থকাসকলে। আজি বতৰটো প্ৰায় ডাৱৰীয়া, বৰ্তমান সময়ত অকণো পাতলকৈ ৰ'দ ওলাইছে। এইকেইদিন সম্ভৱ বৰষুণ বতৰে থাকিব। মোবাইলত
ৱেডাৰ ৰিপৰ্ট চোৱা হিচাপত। তো সেই আৰু বড়ো ধান খেতি কৰিলে বতৰৰ লগত খেলি থকা হয় আৰু যেতিয়া পানীৰ দৰকাৰ হয় তেতিয়া পানী নাথাকে, যেতিয়া ৰ'দৰ দৰকাৰ হয় তেতিয়া আকৌ বৰষুণৰ পানী। পানীবোৰতো বৰষুণৰ ফলত বহুত খাৰ হৈ গ'ল, সোমাব দিগদাৰ। তো কেনে হৈছে জনাব, আৰু বহুত দিনৰ মূৰত ভিডিঅ' দিলোঁ, ভিডিঅ'বোৰ লাইক কমেণ্ট কৰিব, তেতিয়া ভাল লাগে। গতিকে আজিলৈ ইমানেই, ধন্যবাদ, থেংক ইউ।